নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আজি মই গৈ আছোঁ যোৰহাট মেডিকেল যাম। অকণমান কিবা কাম দুটামান আছে, সেইকেইটাৰ কাৰণে। বতৰটোও ভাল, ৰ'দ নাই, খালি বৰষুণ নিদিলে আছে আৰু বৰষুণ তাক নিদিলে হ'ল। কাৰণ মই ৰেইনকোট নাই অনা। বাইকখনে মাজতে অকণ প্ৰব্লেম দি আছিলে মানে মই ছাৰ্ভিচিং কৰাইছিলোঁ। অইল চেঞ্জ কৰালোঁ, মবিল ফিল্টাৰ চেঞ্জ কৰালোঁ। কিন্তু মবিল ফিল্টাৰ চেঞ্জ কৰোঁতে কি হ'ল, যিটো মবিল ফিল্টাৰ সেইটো মই বাজাজৰ জেনুইন মবিল ফিল্টাৰটো পোৱা নাছিলোঁ চেঞ্জ কৰোৱা সময়ত। ইয়াত এভেইলেবল নাছিলে লোকেল মাৰ্কেটত। চ' মই জেনুইন নহয় পিনি মানে বাকী মানে খোলাকৈ যিটো পায় নৰ্মেল কিবা সেনেকুৱা মবিল ফিল্টাৰ এটা লগাই থৈছিলোঁ। কিন্তু সেইটো মবিল ফিল্টাৰ লগোৱাৰ লগে লগে মোৰ বাইকৰ বহুত প্ৰব্লেম পাইছিলোঁ। প্ৰথম প্ৰব্লেম পাইছিলোঁ, ভাইব্ৰেশ্যন বহুত বেছি ভাইব্ৰেশ্যন হৈ গৈছিলে। অতিপাত ভাইব্ৰেশ্যন হৈ গৈছিলে, এক্সট্ৰিম ভাইব্ৰেশ্যন যিটো কয় এনেকুৱা হৈছিলে। দ্বিতীয় কথা, মাইলেজ একদম দিয়া নাছিলে। মাইলেজ যিখন বাইক মোৰ 24-25 এনেকুৱা দি থাকে লোকেল এৰিয়াত, এখন বাইকে মোক 12-13 সেনেকুৱা দি আছিলে। চ' মোৰ সেইটো নতুন এক্সপিৰিয়েঞ্চ। ইমান দিন বাইক চলালোঁ কিন্তু জনা নাছিলোঁ যে মবিল ফিল্টাৰ জেনুইন মবিল ফিল্টাৰ নলগালেও বা মবিল ফিল্টাৰ প্ৰব্লেমৰ কাৰণেও যে মাইলেজ ড্ৰপ হয় আৰু ইমান বেছি ভাইব্ৰেশ্যন হয় সেইটো মই জনা নাছিলোঁ। চ' এইবাৰহে গম পালোঁ। চ' কোনোবাই যদি সেনেকৈ লোকেল বজাৰৰ মবিল ফিল্টাৰ লগাই সেইটো নলগাব। বৰষুণ নিদিয়াৰ আগত যেন তেনে পালেগৈ হয় আৰু। ধুনীয়া আঁকি থৈছে, মজা। জুবিন দা বাইকৰ বস্তু দুটা ল'বলগীয়া আছে। এটাটো হৈছে মোৰ হৰ্ণ, বাইকৰ হৰ্ণটো বেয়া হৈ আছে। দ্বিতীয়তে ফ্ৰণ্ট ছাইডৰ যিটো ৰাইট ছাইডৰ ভৰি থোৱাটো ফুটপেক্স এটা, সেই ছটা ভাঙি গ'ল। মই যোগাৰ কৰি লগাই থৈছোঁ, সেইটো ল'ব লাগে।
গৰমটো কম কাৰণে ইমান দিগদাৰ লগা নাই, নহ'লে টাউনৰ মাজত গৰমত একেবাৰে ভিজি যাবলগীয়া হয়। বৰুৱা চাৰিআলি পালোহি। ফাইনেলি যোৰহাট মেডিকেল পাই গ'লোহি। এতিয়া ভিতৰত গৈ কাম কৰি লওঁগৈ কি হয়। চ' মোৰ কামটো নহ'ল ইয়াত, যিটো টেষ্ট কৰিব আহিছিলোঁ সেইটো নহ'ল। নেক্সট আকৌ বেলেগ দিনাখন মাতিছে, এনেই ইমান দূৰ অহা হ'ল। চ' এতিয়া ৰখি লাভ নাই, সেইকাৰণে যাওঁগৈ। কেইবাটাও কাউণ্টাৰ ঘূৰিলোঁ, ইটো কাউণ্টাৰত গ'লোঁ, ইটো কাউণ্টাৰৰ পৰা সিটো কাউণ্টাৰলৈ পঠিয়াই লাষ্টত গৈ পিনে কৈছে নাই নহ'ব আজি। এতিয়া নেক্সট বৰুৱা চাৰিআলিত কাম এটা আছে, তাত যাম। জিঅ' মাৰ্টত আহিছোঁ, কিবা এটা লৈ যাওঁ। স্মাৰ্ট বজাৰ, জিঅ' মাৰ্ট নহয়, স্মাৰ্ট বজাৰ। স্মাৰ্ট বজাৰৰ পৰা লৈ যাওঁ, কিবা এটা আছেনে নাই। এক্সকিউজ মি দাদা, নাই দেখোন মানুহ, ক'ত গ'ল। ত' ইয়াত মোৰ বজাৰ হৈ গ'ল, বস্তু কেইটামান ল'লোঁ সৰু সুৰা। এতিয়া মই মোৰ নেন'খনৰ এটা হচ পাইপ ল'ব লাগে। হচ পাইপ মানে ৰেডিয়েটৰৰ কুলেণ্টটো অকণমান লিক হৈছে, তাৰ পাইপডাল বিচাৰিব লাগে। চ' ইয়াত সুধি চাওঁ পাওঁ নে নাপাওঁ। গৰম দিছে, ৰ'দটো যেনেকৈ ওলাইছে। ইয়াতে সুধি চাই লওঁ আছেনে নাই, কি কয়। চ' নাপালোঁ যিটো বস্তু বিচাৰিছিলোঁ, হচ পাইপডাল। সেইডাল পাইপডাল খুলি লৈ আনিব লাগিব, খুলি লৈ আনি পিনি ইয়াত দেখাব লাগিব, তেতিয়া হ'ব। কেবিআলি হৈ ওলাই যাম, ইফালে কাম এটা আছে, মই যাম। চ' মোৰ প্ৰায় কাম হৈয়ে গ'ল। এতিয়া ভোক লাগিছে, কিবা এটা খাব লাগিব। নেক্সট মোৰ বাইকৰ বস্তুকেইটা লৈ লওঁ মানে সুধি চাই লওঁ আছে নাই, মোৰ সন্দেহ আছে পাম নে নাপাম।
এতিয়া বাজাৰত ছাৰ্ভিচ চেণ্টাৰত সোমাই এইটো সুধি লওঁ হৰ্ণ আৰু ফুটপেকটো পাম নে নাপাওঁ। ডমিনৰ হৰ্ণটো অহা কথা আছিলে, আহিলে নেকি? অঁ এটা পালোঁ, এটা বস্তু নাপালোঁ। হৰ্ণটো পালোঁ, এইটো অৰিজিনেল বাজাজৰ। ফুটপেক্স এটা নাপালোঁ, সেইটো কৈ থৈছোঁ এসপ্তাহমান পাছত খবৰ ল'বলৈ কৈছে, আকৌ ফোন কৰি সুধি ল'ব কৈছে। যিয়ে নহওক এটাটো পালোঁ অন্ততঃ। এতিয়া নেক্সট হৈ গ'ল কাম, নেক্সট কাম তেনেকৈ বেলেগ একো নাই। খাই বৈ আজৰি এতিয়া আৰু বেলেগ কাম একো নাই। এতিয়া ওলাইছোঁ আৰু যোৰহাট টাউনৰ পৰা। আজিলৈ ইমানখিনি আছিলে। নেক্সট অন্য এটা ভিডিঅ'ত লগ পাম। টিল দেন বাই বাই, চি ইউ চুন।